হেল্ল' গাইজ, তোমালোকৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। অতি সুখবৰ আহিছে তোমালোকৰ বাবে। CBSE ৰিক্ৰুইটমেণ্ট আহিছে 2025 চনৰ, অৰ্থাৎ CBSE ফালৰ পৰা ৰিক্ৰুইটমেণ্ট আহিছে। নতুন পদৰ নটিফিকেশ্যন আহিছে। ইয়াত মুঠ টোটেল পদ আহিছে তোমালোকৰ 212টা। চুপ্ৰিটেণ্ডেণ্ট এণ্ড জুনিয়ৰ এছিষ্টেণ্টৰ পষ্ট আহিছে। তোমালোকে যিসকলে অনলাইন এপ্লাই কৰিম ভাবিছা, তো তোমালোকে অনলাইন এপ্লাই কৰি ল'বা। ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন কেনেধৰণৰ লাগে আৰু কি লাগে, এজ লিমিটটো কিমান লাগে, চেলাৰী কেনেধৰণৰ হ'ব, তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। CBSE ইয়াৰ ফুল ফৰ্মটো তোমালোকে গম পোৱাই, চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন, যাক চমুকৈ কোৱা হয় CBSE। আৰু ইয়াৰ অনলাইন প্ৰক্ৰিয়া লাষ্ট ডেটটো হৈছে 31/1/2025, অৰ্থাৎ 31 জানুৱাৰী তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে। চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন, যাক চমুকৈ কোৱা হয় CBSE। মুঠ টোটেল পষ্ট আহিছে 212টা। চুপ্ৰিটেণ্ডেণ্ট এণ্ড জুনিয়ৰ এছিষ্টেণ্টৰ পষ্ট আহিছে। চুপ্ৰিটেণ্ডেণ্টৰ নন অফ পষ্ট, ইয়াৰ মুঠ টোটেল পদ আহিছে 142টা। পে লেভেল 6। এডুকেশ্যনৰ কোৱালিফিকেশ্যনটো বিচাৰিছে বেচেলৰ ডিগ্ৰী কৰা হ'লে তোমালোকে এপ্লাই কৰিব পাৰিবা, আৰু ৱৰ্কিং নলেজ থাকিব লাগিব কম্পিউটাৰৰ ওপৰত, অৰ্থাৎ কম্পিউটাৰৰ ওপৰত যদি তোমালোকৰ নলেজ আছে তেতিয়া তোমালোকে এপ্লাই কৰি ল'ব পাৰিবা। যিকোনো বিভাগৰ পৰা পাছ কৰা হ'লে তোমালোকে এপ্লাই কৰিব পাৰিবা। চুপ্ৰিটেণ্ডেণ্ট যি 142টা পষ্ট আহিছে, মাথো ইয়াত বিচাৰিছে অকল তোমালোকৰ ডিগ্ৰী পাছ, কোনো বিভাগ ইয়াত মেনশ্যন কৰি দিয়া নাই। এজ লিমিটটো বিচাৰিছে 30 years, অৰ্থাৎ 30 বছৰতকৈ অধিক হ'ব নোৱাৰে। জুনিয়ৰ এছিষ্টেণ্ট নন অফ পষ্ট আহিছে 70টা। পে লেভেল হ'ব 2। এডুকেশ্যনৰ কোৱালিফিকেশ্যনটো বিচাৰিছে তোমালোকে 12 পাছ কৰা হ'লে হ'ব, এপ্লাই কৰিব পাৰিবা, আৰু টাইপিং স্পীড হ'ব লাগিব তোমালোকৰ 35 WPM। আৰু ইয়াত তোমালোকৰ এজ লিমিটটো বিচাৰিছে বিটুইন 18 to 27 years হ'লে এপ্লাই কৰিব পাৰিবা। এজ ৰিলেক্সেশ্যন পাবা তোমালোকে গম পোৱাই। SC ST পাব 5 years, OBC NCL পাব 3 years, PWBD UR ইনক্লুডিং ওমেন 10 years থাকিব। PWBD OBC NCL চেণ্ট্ৰেলিষ্ট ইনক্লুডিং ওমেন 13 years, PWBD SC ST ইনক্লুডিং ওমেন 15 years, ওমেন 10 years। এপ্লিকেশ্যন ফ্ৰী। UR OBC EWS দিব লাগিব 800 rupees। SC ST PWBD এক্স ছাৰ্ভিচমেন ওমেন ডিপাৰ্টমেণ্ট কেণ্ডিডেটছে কোনো ধৰণৰ দিব নালাগে, নীল। আৰু ইয়াৰ অনলাইন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ আছে, আৰু তোমালোকে অনলাইন এপ্লাই কৰোঁতে এইখিনি কিছুমান মানি ল'বলগীয়া নিয়মাৱলী, তো তোমালোকে এইখিনি পঢ়ি চাই ল'ব পাৰা। আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হৈছে 1 জানুৱাৰী 2025 পৰা, আৰু লাষ্ট ডেটটো হৈছে 31 জানুৱাৰী 2025। ইয়াৰ অনলাইন এপ্লাই কেনেধৰণে কৰে, ইয়াৰ যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়া তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। মই কেনেধৰণে অনলাইন এপ্লাই কৰে তাৰো এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। এইখিনি আছিল CBSE ফালৰ পৰা অহা ভেকেঞ্চি 2025 চনৰ। তো ধন্যবাদ। আৰু বিভিন্ন ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে পাই গৈ থাকিবা। তো তোমালোকে আমাৰ এই ইউটিউব চেনেলটোৰ হোম পেজত গৈ চাই ল'ব পাৰা যে কি নটিফিকেশ্যন আহিছে, কি আপডেট আহিছে। আমাৰ এই বিভিন্ন ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে পাই গৈ থাকিবা। তো এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।